Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি HS বায়োলজি ফাৰ্ষ্ট ইয়াৰৰ প্ৰথম চেপ্টাৰটো ষ্টাৰ্ট কৰিবলৈ গৈ আছো, দ্য লিভিং ৱৰ্ল্ড। চেপ্টাৰটো বিৰাট ইণ্টাৰেষ্টিং, বিৰাট এটা সৰু চেপ্টাৰ, কিন্তু এই চেপ্টাৰটো আমি বহুত ডেপথত বুজিবলৈ ট্ৰাই কৰিম, কাৰণ এই চেপ্টাৰটোৰ ভিতৰত এনেকুৱা কিছুমান কনচেপ্টছ আছে যোনবিলাক কনচেপ্টছ তোমালোকে আহিবলগীয়া যিমানবিলাক চেপ্টাৰ্ছ আছে, HS ফাৰ্ষ্ট ইয়াৰৰ বেলেগ বেলেগ চেপ্টাৰ্ছ হওক বা HS ছেকেণ্ড ইয়াৰতো আমি যোনবিলাক পাবলগীয়া চেপ্টাৰ আছে তাত কিছুমান কনচেপ্টছ ইয়াৰ লগত লিংক আছে, এইটো চেপ্টাৰৰ লগত লিংক আছে। চ' আমি যিমান পাৰোঁ, যদিও চেপ্টাৰটো সৰু, যদিও চেপ্টাৰটো ইজি যেন লাগে, আমি ট্ৰাই কৰিম যে অলপ ডেপথত বস্তুখিনি এতিয়াৰ পৰাই বুজিবলৈ চেষ্টা কৰিম, যাতে তোমালোকৰ এটা বেছিক ফাউণ্ডেশ্যন, যোনটো তোমালোকৰ বায়'লজি পঢ়িবলৈ যোনটো ছাবজেক্ট আছে, আমাৰ বায়'লজি ছাবজেক্টটো বুজিবলৈ যিমান তোমালোকৰ সহজ হওক। তো আমি ফাউণ্ডেশ্যনটো প্ৰথম চেপ্টাৰটোৰ পৰাই বিল্ড কৰিবলৈ ট্ৰাই কৰিম, তোমালোকৰ ফাউণ্ডেশ্যনটো এতিয়াৰ পৰাই ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰিম। অ'কে, চ' লেটছ ডাইভ ইন টু দ্য চেপ্টাৰ। আমি চেপ্টাৰটো ষ্টাৰ্ট কৰিম। চেপ্টাৰটো ষ্টাৰ্ট কৰিম উইথ দ্য নেম ইটছেল্ফ। আমি চেপ্টাৰটো প্ৰথম নামটোৱে বুজিবলৈ ট্ৰাই কৰোঁ, দ্য লিভিং ৱৰ্ল্ড। অসমীয়াত যদি কওঁ, জীৱ জগত। আমাৰ যোনখন জগত আছে, আমাৰ যোনখন পৃথিৱী আছে, এই পৃথিৱীখনত কি আছে মেইনলি? তুমি আশে পাশে কি দেখি আছা? জীৱ বস্তুবিলাক দেখি আছা, হয়নে? তুমি এটা জীৱ বস্তু, হয়নে? তোমালোকৰ ঘৰত থকা মেকুৰীজনী, তোমালোকৰ ঘৰত থকা কুকুৰটো, গৰুটো, হয়নে? ইমানবিলাক অৰ্গেনিজম আছে তোমালোকৰ আশে পাশে, চোন গছ গছনি, হয়নে? ঘোঁৰা, পখিলা, চৰাই, হাঁহ, কাছ, হাতী, পৰুৱা, যিমানবিলাক আছে তোমালোকে দেখি আছা, মেক্সিমাম বস্তু চকুত আশে পাশে দেখা বস্তুবিলাক জীৱ বস্তু, হয়নে? কিন্তু 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 অকল জীৱ বস্তুৱে আছে জানো আমাৰ এই পৃথিৱীখনত? নহয় ছাৰ, আমাৰ পৃথিৱীখনত জড় বস্তুও আছে, নন লিভিং অৰ্গেনিজমো আছে। তো আমি যদি এই ৱৰ্ল্ডটোৰ কথা কওঁ, এই ৱৰ্ল্ডৰ কথা যদি কওঁ, ৱৰ্ল্ডত লিভিং আৰু নন লিভিং দুইটা বস্তু আছে, জীৱ জড় দুইটা বস্তু আছে। কিন্তু আমি বায়'লজি এজ এ ছাবজেক্ট আমি যদি ষ্টাডি কৰোঁ, আমি যদি বায়'লজি ছাবজেক্টটো কথা পাতোঁ, বায়'লজি, হয়নে? বায়'লজি ছাবজেক্টটো যদি কথা পাতোঁ, আমি ফ'কাছ ক'ত কৰিম? অনলি জীৱৰ ওপৰত ফ'কাছ কৰিম। বায়'লজি শব্দটোৱে বনিছে দুটা পাৰ্টেৰে। বায়' মানে হ'ল লাইফ, আৰু লজিৰ পৰা আহিছে ষ্টাডি। চ' বায়'লজি ছাবজেক্টটোৰ মানে কি, অৰ্থটো কি? ষ্টাডি অফ লাইফ। আমি যেতিয়া জীৱৰ অধ্যয়ন কৰোঁ, চ' সেই পাৰ্টটো আমি বায়'লজি আণ্ডাৰত পঢ়োঁ। ঠিক আছে, চ' বায়'লজিৰ কথাটো বুজিলা। এতিয়া দ্য লিভিং ৱৰ্ল্ড বুলি ক'লে আমি সাধাৰণতে যিমানবিলাক লিভিং অৰ্গেনিজম আছে, লিভিং অৰ্গেনিজমৰ ওপৰত আমি ষ্টাডি কৰিম, হয়নে? আৰু লিভিং অৰ্গেনিজমত আমি কেনেকুৱা ধৰণৰ বস্তু ষ্টাডি কৰিম? ধ্যান দিয়া, আমি লিভিং অৰ্গেনিজমৰ বিষয়টো পঢ়িমেই, প্লাছ লিভিং অৰ্গেনিজমৰ যোনখিনি ইণ্টাৰেকশ্যন আছে উইথ ওৱান আনাডাৰ প্লাছ নন লিভিং থিংছ, মই বুজাই দিছোঁ যে আমি লিভিং অৰ্গেনিজমতো আমি বহুত বস্তু, আমি প্লাণ্টছৰ বিষয়ে পঢ়িম ডিটেইলছত, আমি বহুতো এনিমেলছৰ বিষয়ে পঢ়িম, য়েছ। আমি ইয়াৰ উপৰিও বেক্টেৰিয়াৰ বিষয়ে পঢ়িম, য়েছ। বহুতো বস্তুৰ বিষয়ে পঢ়িমেই, ঠিক আছে। প্লাছ এনেকুৱাও কিছুমান কথা আমি জানিব লাগিব যে এই লিভিং অৰ্গেনিজমবিলাক কেনেকৈ নন লিভিং বা জড় পদাৰ্থৰ লগত কেনেকৈ ইণ্টাৰেকশ্যন কৰে। চ' এহেঁতে কেনেকৈনো নন লিভিং অৰ্গেনিজমৰ লগত ইণ্টাৰেকশ্যন কৰে সেইটো বুজিব লাগিব। নন লিভিং অৰ্গেনিজমৰ লগত কেনেকৈনো ইণ্টাৰেক্ট কৰে। এতিয়া নন লিভিং অৰ্গেনিজম মানে কি বস্তু ছাৰ? যেনেকৈ আমি যদি কথা পাতোঁ এয়াৰ, আমি যদি কথা পাতোঁ ৱাটাৰ, আমি যদি কথা পাতোঁ ছইল, এইবিলাক নন লিভিং অৰ্গেনিজম হয়নে ছাৰ? য়েছ, নন লিভিং অৰ্গেনিজম। বাট এহেঁত আমি জীয়াই থাকিবলৈ ইম্পৰ্টেণ্ট হয়নে নহয়? আমাৰ যদি মাটি নাথাকে, আমাৰ যদি পানী নাথাকে, আমাৰ যদি হাৱা নাথাকে, আমাৰ যদি ছানলাইট নাথাকে, সূৰ্যৰ পোহৰ নাথাকে, আমি জানো জীয়াই থাকিব পাৰিম? নোৱাৰোঁ। প্লাণ্টছে জানো নিজৰ ফটোচিনথেচিছ কৰিব পাৰিব? নোৱাৰিব। প্লাণ্টছে নিজৰ যদি খাদ্যই বনাব নোৱাৰে, তেতিয়া সেই খাদ্য আমি পাব পাৰিম জানো? নোৱাৰোঁ। আমি জীয়াই থাকিব পাৰিম জানো?
আমি জীয়াই থাকিব নোৱাৰিম মানে কথা হ'ল এই পৃথিৱীখনত জীৱ জীয়াই থাকিবলৈ জীৱ আৰু জড়ৰ মাজত এটা ধুনীয়া ইণ্টাৰেকশ্যন হৈ থাকিব লাগিব কি হ'ব লাগিব এটা ইণ্টাৰেকশ্যনৰ সৃষ্টি হ'ব লাগিব আৰু এই ইণ্টাৰেকশ্যনছখিনি আমি ডিটেইলছত পঢ়িম ইক'লজি চেপ্টাৰত ইক'লজি সেকেণ্ড ইয়াৰ তোমালোকে পঢ়িবলৈ পাবা এতিয়া আমি ফাৰ্ষ্ট চেপ্টাৰত মেইনলি ক'ত ফ'কাছ কৰিম আমি প্লান্টছৰ ক্লাছিফিকেশ্যন পঢ়িম প্লান্টছৰ মৰ্ফ'লজি এনাটমি তেনেকৈ এনিমেলছৰ ক্লাছিফিকেশ্যন এনিমেলছৰ এনাটমি এনিমেলছৰ মৰ্ফ'লজি এনিমেলছৰ গা গঠন কেনেকৈ হয় ব্ৰিডিং কেনেকৈ কৰে এনিমেলছৰ ফিজিঅ'লজি প্লান্টছৰ ফিজিঅ'লজি এনাৰ্জি কেনেকৈ লয় খাদ্য কেনেকৈ খায় বডিৰ ভিতৰত কেনেকৈ ধৰণৰ ঘটনাবিলাক সংঘটিত হয় চ' গোটেই বস্তুবিলাক আমি ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ বেলেগ বেলেগ চেপ্টাৰত আমি ফ'কাছ কৰিম ঠিক আছে ছাৰ বুজিলোঁ এতিয়া এই চেপ্টাৰটোত সাধাৰণতে আমি কেনেকুৱা ধৰণৰ কনচেপ্ট পঢ়িম চোৱা এই চেপ্টাৰটোত আমি সাধাৰণতে কেনেকুৱা ধৰণৰ কনচেপ্ট পঢ়িম জানানে আমি শিকিম যে একচুৱেলি আমাৰ যোনখিনি এই জীৱ বস্তু আছে যিমানখিনি লিভিং অৰ্গেনিজম আছে এইটো এটা বহুত বৃহৎ নাম্বাৰত আছে আমি যদি পৃথিৱীখন চাওঁ এতিয়ালৈকে সাইন্টিষ্টবিলাকে যোনবিলাক অধ্যয়ন কৰি পাইছে এতিয়ালৈকে ইমান বছৰে ৰিচাৰ্চ কৰি পাইছে আমি কি পাইছোঁ জানানে আমি এতিয়ালৈকে around 1.7 to 1.8 million species মানে স্যার নতুন শব্দ মিলিয়ন 1.7 million to 1.8 million species এতিয়ালৈকে ডিসকভাৰ কৰা হৈছে আচ্ছা 1 million মানে কি 1 million মানে হ'ল 10 লাখ 10 lakhs to 1.7 মানে আমি 17 লাখৰ পৰা 17 লাখ to 18 লাখ স্পিচিছৰ কথা আমি পাতি আছো স্পিচিছ মানে স্যাৰ কি স্পিচিছ মানে কি স্যাৰ স্পিচিছ মানে তুমি আমাৰ মানৱ জাতিটো মানৱবিলাক এটা স্পিচিছ মই তুমি তোমালোকৰ মা তোমালোকৰ টিচাৰ্ছ হয়নে তোমালোকৰ ওচৰ পাজৰে থকা মানুহবোৰ জাপানত থকা মানুহবোৰ ইংলেণ্ডত থকা মানুহবোৰ তামিলনাডুত থকা মানুহবোৰ অষ্ট্ৰেলিয়াত থকা মানুহবোৰ এই মানুহৰ যদি কথা পাতোঁ পৃথিৱীত মানে যিমানবিলাক মানুহ আছে আমি দেখিবলৈ একে হয়নে আমাৰ আকৃতি একে আমাৰ যদিও মুখ চুকবিলাক অলপ বেলেগ কিন্তু এই মানৱৰ কথা মানুহৰ যদি কথা পাতোঁ মানুহ জাতিটো মানুহ গোটেই বুলি মিলি এটা স্পিচিছ বুজি পাইছেনে চ' হিউমেন এটা স্পিচিছ হিউমেন স্পিচিছ বুলি ক'লে কি বুজাম আমাৰ পৃথিৱীত থকা যিমানবিলাক মানুহ আছে সেইটো সিহঁতৰ কথা পাতি আছোঁ আমি যদি কওঁ ডগ বিলাক এটা স্পিচিছ কিন্তু ডগৰ যদি কথা পাতোঁ ডগৰো আকৌ ডগৰ ভিতৰতো কুকুৰৰ ভিতৰতো বহুত বেলেগ স্পিচিছ আছে যেনেকৈ তোমালোকে দেখা পোৱা নহয় বেলেগ বেলেগ প্ৰজাতিৰ কুকুৰ চ' প্ৰত্যেকটো প্ৰজাতি এটা বেলেগ বেলেগ স্পিচিছ য়েছ আমাৰ মানুহৰ প্ৰজাতি আছে জানো মানুহৰ প্ৰজাতি তেনেকৈ নাই আগতে আছিলে যেতিয়া ইভলিউশ্যন হৈ আছিল মানুহৰ তেতিয়া বেলেগ বেলেগ প্ৰজাতি আছিলে হোমো হিবিলিছ হোমো নেণ্ডাৰথেলছ হয়নে আমি এতিয়া ফাইনেলি আমি যোনটো হিউমেন স্পিচিছ জীয়াই আছোঁ সেইটো হ'ল হোমো চেপিয়ান্স এইটো হ'ল এতিয়া কাৰেণ্ট স্পিচিছ তো আমাৰ পৃথিৱীত থকা যিমানবিলাক মানুহ আছে হোমো চেপিয়ান্স স্পিচিছৰ আণ্ডাৰতে পৰোঁ তেনেকৈ আমি যদি কথা পাতোঁ ডগৰ স্পিচিছ বেলেগ বেলেগ পাওঁ তেনেকৈ আমি ধান গছৰো বহুত বেলেগ বেলেগ স্পিচিছ পাব পাৰোঁ চ' এইবিলাক হ'ল স্পিচিছ এটা এটা স্পিচিছ যেনেকৈ আমি মকৰাৰ কিমানগাল স্পিচিছ আছে হয়নে মকৰা চ' তেনেকৈ যদি আমি কাউণ্ট কৰোঁ প্ৰত্যেকটো স্পিচিছক আমি এতিয়ালৈকে কিমান বেলেগ বেলেগ ডিফাৰেণ্ট টাইপছ অফ স্পিচিছ পাইছোঁ 17 লাখৰ পৰা 18 লাখৰ ভিতৰত ইয়াৰে ভিতৰত যদি কওঁ আমি 1.2 মিলিয়ন স্পিচিছ কিহৰ পাইছোঁ এনিমেলছৰে পাইছোঁ 1.2 মিলিয়ন আমি এনিমেলছৰ স্পিচিছ পাইছোঁ আৰু আমি যদি কথা পাতোঁ 0.5 around million 0.5 million আমি কিহৰ পাইছোঁ plants and fungus so এই গোটেইখিনি মিলি এই বেলেগ বেলেগ ধৰণৰ যে স্পিচ আছে বেলেগ বেলেগ ধৰণৰ লিভিং অৰ্গেনিজম যে আমি দেখা পাইছোঁ এই গোটেইখিনিক আমি কি বুলি কওঁ জৈৱ বৈচিত্ৰ্য বায়োডাইভাৰ্চিটি so biodiversity মানে কি বুজালে স্যাৰ what do you mean by biodiversity যে আমাৰ পৃথিৱীত আমি অগণন
অগণন লিভিং অৰ্গেনিজম জৈৱ বৈচিত্ৰতা দেখিবলৈ পাওঁ জৈৱ বৈচিত্ৰতা দেখিবলৈ পাওঁ আৰু এই জৈৱ বৈচিত্ৰতা আজিলৈকে যিমানবিলাক চাইণ্টিষ্টে ডিস্কভাৰ কৰিছে জৈৱ বৈচিত্ৰটো কিমান পাইছে ছাৰ 1.7 মিলিয়নৰ পৰা 1.8 মিলিয়নলৈকে এতিয়ালৈকে জৈৱ বৈচিত্ৰতা দেখা গৈছে আৰু ডিস্কভাৰ হৈ আছে হয়নে লাগাতাৰ ডিস্কভাৰ হৈ আছে কিছুমান মৰিছে কিছুমান আকৌ নতুন স্পেচিছৰ ডিস্কভাৰী হৈছে এই গোটেইখিনি হৈ আছে দিছ ইজ এ কণ্টিনিউৱাছ প্ৰচেছ এনেকুৱা নহয় যে 10 বছৰৰ আগতে যিমানখিনি স্পেচিছ আছিলে আজিও সিমান স্পেচিছ আছে নহয় এইটো কণ্টিনিউৱাছ এটা এক্সপ্ল'ৰেশ্যন কণ্টিনিউৱাছ ডিস্কভাৰী চলি আছে আৰু ইয়াৰে ভিতৰত এতিয়া যদি আমি NCERT তোমালোকৰ বিশেষকৈ NCERTৰ ওপৰত ফ'কাছ কৰোঁ তে 1.7 মিলিয়নৰ পৰা 1.8 মিলিয়নৰ ভিতৰত আমি কিমান পালোঁ 1.2 মিলিয়ন আমি এনিমেলছে পাওঁ yes আৰু around 0.5 মিলিয়নৰ যদি কথা পাতো হেতু হল প্লান্ট আৰু ফাংগাছ প্লান্ট প্লাস ফাংগাছ আমি যদি চাওঁ হিমান আৰু বাকি যিমানখিনি চুটুৰমুটুৰ বাকি আছে যেনেকৈ around 0.1 মান বাকি ৰৈছে তো সেইখিনি বেলেগ ৰিমেইনিং বিলাক যেনেকৈ ব্যাকটেৰিয়া হ'ব পাৰে প্ৰতিষ্ঠা হ'ব পাৰে সেইবিলাক অৰ্গেনিজমক ধৰা গৈছে তো বুজি পাইছা সো এই গোটেই স্লাইডখিনি পাই এতিয়ালৈকে মই যিমান কথা পাতিলো এতিয়ালৈকে যিমানখিনি লেকচাৰ দিলো মই তাৰ ভিতৰৰ পৰা আমি দুটা বস্তু সাৰাংশটো উলিয়াই ল'ব লাগে কি উলিয়াব লাগে যে আমাৰ বায়োলজি সাবজেক্টটো মানে কি হোৱাট ডু ইউ মিন বাই বায়োলজি দুটা শব্দৰে গঠিত লাইফ আৰু ষ্টাডি অফ লাইফ ইজ বায়োলজি ঠিক আছে আৰু লিভিং ৱৰ্ল্ডৰ কথা যিহেতু পাতি আছো আমাৰ এই ৱৰ্ল্ডটো জীৱ জগত the living world জীৱ জগত চেপ্টাৰটোত এই জীৱ জগত চেপ্টাৰটোত আমি এই জীৱৰ বিষয়ে পঢ়িম কিমান বেলেগ বেলেগ ধৰণৰ বায়োডাইভাৰ্চিটি আছে এই ইমান ডাঙৰ এটা বায়োডাইভাৰ্চিটি কেনেকৈ আমি মেনেজ কৰোঁ কেনেকৈ আমি ষ্টাডি কৰোঁ টেক্সনমি বুলি এটা শব্দ পাম আমি টেক্সনমি মানে কেনেকৈ আমি এহেঁতক বেলেগ বেলেগ কেটেগৰীত ভাগ কৰিব পাৰোঁ যিমানবিলাক অৰ্গেনিজম আছে আমি ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে আমি ভাগ কৰিব লাগিব তেতিয়াহে আমি ষ্টাডি কৰিব পাৰিম হয় নে নহয় ফৰ এক্সাম্পল আমি যদি কওঁ এক ছেকেণ্ড আমি যদি কওঁ লিভিং ৱৰ্ল্ডত আমি বহুতো ডাইভাৰ্চিটি পাইছোঁ বায়োডাইভাৰ্চিটি এগালো হয়নে আৰু নতুন নতুন অৰ্গেনিজম লাগাতাৰ ডিস্কভাৰ হৈ আছে সো এই বায়োডাইভাৰ্চিটিখিনি আমি ষ্টাডি কৰিবলৈ কিছুমান শৃংখলাবদ্ধভাৱে বস্তুবিলাক কেটেগৰাইজ কৰিছোঁ সো এই কেটেগৰীটো আমি পঢ়িব লাগিব আমি টেক্সনমিৰ বিষয়ে পঢ়িব লাগিব টেক্সনমি আৰু চিষ্টেমেটিক্সৰ বিষয়ে পঢ়িব লাগিব চিষ্টেমেটিক্স টেক্সনমি মানে কি টেক্সনমিত এটা শব্দ লুকাই আছে টেক্সা বুলি এই টেক্সাৰ বিষয়ে আমি পঢ়িম হয়নে টেক্সা মানে কি কেটেগৰী যেনেকৈ তোমালোকে যদি কথা পাতা আমি কিহৰ আণ্ডাৰত পঢ়োঁ আমি মেমেলিয়া আণ্ডাৰত পঢ়োঁ আমি এনিমেলছৰ আণ্ডাৰত পঢ়োঁ হয়নে গছ গছনিবিলাক কিহৰ আণ্ডাৰত পৰিব প্লান্টৰ আণ্ডাৰত পৰিব কিংডম প্লান্টৰ আণ্ডাৰত পৰিব হয়নে আমি এনিমেলছৰ আণ্ডাৰত পঢ়িম তেনেকৈ আমি যদি কথা পাতোঁ বেক্টেৰিয়াবিলাক আমি কিহৰ আণ্ডাৰত থ'ম বেক্টেৰিয়াবিলাক আমি একদম কমপ্লিট এটা বেলেগ ডিভিজনত থ'ম সেইটো হ'ল মনেৰা সো তেনেকৈ আমি বস্তুবিলাক ক্লাছিফাই কৰিব লাগিব কাৰণ চোৱা আমি যদি ফৰ এক্সাম্পল তোমালোকে স্কুলত চবেই পঢ়িছা হয়নে এতিয়াও পঢ়ি আছা সো তোমালোকৰ যদি কলেজৰ বা স্কুলৰ মই গোটেই ছাত্ৰ ছাত্ৰীখিনি ফিল্ডলৈ মাতি আনো যে চব আৰু ফিল্ডত গোটেইগাল অনাই বনাই ঘূৰি ফুৰিছে আৰু তাৰে ভিতৰত মই কোনোবা এজন ছাত্ৰ বা ছাত্ৰীক উলিয়াব লাগে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীক মোৰ ওচৰলৈ মাতিব লাগে তেতিয়া মোৰ দিগদাৰ হ'বনে নাই মই তেনেকৈ ইমানগাল ষ্টুডেণ্টৰ পৰা 1000-1200 ষ্টুডেণ্টৰ মাজৰ পৰা সেই পাৰ্টিকুলাৰ ছাত্ৰজনক বিচাৰি আনিবলৈ মোৰ দিগদাৰ হ'ব কিন্তু মই যদি গোটেই এই 11-1200 500-600 যিমান ষ্টুডেণ্ট আছে তোমালোকৰ স্কুল বা কলেজত মই ধুনীয়াকৈ সিহঁতক শৃংখলাভাৱে বেলেগ বেলেগ ক্লাছত ভাগ কৰি লওঁ যে ক্লাছ 1ৰ ষ্টুডেণ্টখিনি এইটো লাইনত আছে ক্লাছ 2ৰ ষ্টুডেণ্টখিনি এইখিনিত আছে ক্লাছ 8ৰ ষ্টুডেণ্টখিনি এইখিনিত আছে হয়নে আৰু ক্লাছ 8ৰ ষ্টুডেণ্টৰ ভিতৰত ছোৱালীৰ লাইনটো বেলেগ ল'ৰা লাইনটো বেলেগ হয়নে তো মই যদি মোৰ তাত এটা নাম আছে যেনেকৈ ছোৱালী এজনী আছে যেনিবা হয়নে ছোৱালী এজনী আছে সংগীতা তো সংগীতা ছোৱালীজনীৰ নামটো মই ক্লাছ 8ৰ ছোৱালী বুলি গম পালে মই ডাইৰেক্ট ক্লাছ 8ৰ লাইনটোত চামনে নাই যে ক্লাছ 8ৰ লাইনত সংগীতা আহি যোৱা এইপিনে আহা
কিন্তু মই যদি এই 1100-1200 ষ্টুডেণ্টছ দৌৰি ধুপৰি ফুৰা ফিল্ডৰখনৰ পৰা বিচাৰি আনিবলগীয়া মোৰ দিগদাৰ হ'লহেঁতেন নাই চ' তেনেকৈ আমাৰ এতিয়া বায়'ডাইভাৰ্চিটি বুলি ক'লে লিভিং ৱৰ্ল্ডত আমাৰ 17 লাখৰ পৰা 18 লাখ প্ৰজাতিৰ বস্তু আছে হয়নে তাৰ ভিতৰৰ পৰা মই কিবা এটা অৰ্গেনিজম মই ষ্টাডি কৰিবলৈ উলিয়াই আনিবলৈ মোৰ দিগদাৰ হ'ব পাৰে হয় নহয় চ' তেতিয়া যদি মই কি কৰোঁ এই অৰ্গেনিজমখিনি একদম শৃংখলাভাৱে মই বেলেগ বেলেগ ক্লাছত বেলেগ বেলেগ ডিভিজনত বেলেগ বেলেগ কেটেগৰীত মই ভগাই লওঁ তেতিয়া মোৰ কাৰণে কিমান সুবিধা হ'ব চ' সেই বস্তুটো এই ভগোৱা সেই ক্লাছিফিকেশ্যন চিষ্টেমটো আমি টেক্সনমিৰ আণ্ডাৰত পঢ়োঁ আৰু আমি অকল ভগাই থ'লেই নহ'ব আমি 10 বছৰ আগতে ষ্টাডি কৰিলোঁ যিমানবিলাক অৰ্গেনিজম আছে আমি কেটেগৰাইজ কৰিলোঁ ধুনীয়াকৈ ভগাই থ'লোঁ আৰু আমাৰ কাম চেছ সেনেকুৱা নহয় আমি টেক্সনমিৰ লগতে আৰু এটা বস্তুৰ ওপৰত গুৰুত্ব দিওঁ সেইটো হ'ল চিষ্টেমেটিক্স যে এই বস্তুবিলাক যে আমি ভাগ বতৰা কৰিছোঁ এই ধুনীয়াকৈ আমি যে ক্লাছিফাই কৰিছোঁ বস্তুবিলাক এই ক্লাছিফিকেশ্যন চিষ্টেমটোৰ কিবা ইভলিউশ্যনাৰী ছিগনিফিকেঞ্চ আছে নে নাই ছাৰ ইভলিউশ্যনাৰী ছিগনিফিকেঞ্চ মানে কাৰ লগত কাৰ মিল আছে ইভলিউশ্যন তুমি যে তোমাক মই কেটেগৰাইজ কৰিলোঁ হিউমেনৰ এটা কেটেগৰাইজেশ্যন বনালোঁ মই হয়নে হিউমেন বা হোম'চেপিয়েন্সৰ মই এটা কেটেগৰী বনালোঁ হয়নে জেনাছ হোমো আৰু চেপিয়েন্স সেইটো কেটেগৰী কিন্তু তোমাৰ কোনটো তোমাৰ লগৰ কোনটো গ্ৰুপৰ বেছি মিল আছে তুমি এনিমেলছৰ লগত বেছি মিল খাবা নে প্লাণ্টছৰ লগত মিল খাবা চ' সেই এংগলটো যেতিয়া আমি লৈ আনো এটা ইভলিউশ্যনাৰী ৰিলেশ্যনশ্বিপ লৈ আনো যে যেনেকৈ তোমাৰ আজু ককা কোন আছিলে আৰু তুমি এজ এ স্পিচিছ তোমাৰ স্পিচিছটোৰ লগত তাৰ লগত কাৰ বেছি মিল আছে আমি এতিয়াৰ পৰা পৃথিৱী বনাৰ পৰা আমি যিমান বেলেগ বেলেগ স্পিচিছ দেখি আহিছোঁ বা আহিবলগীয়া যিমানখিনি স্পিচিছ আছে তুমি আহিবলগীয়া স্পিচিছৰ লগত আৰু তোমাতকৈ আগত অহা যিমানবিলাক স্পিচিছ আছে সিহঁতৰ লগত তুমি কেনেকৈ মিল কনচেপ্টটো হৈছে কিমান মিল চ' সেই বস্তুটো আমি চিষ্টেমেটিক্সৰ আণ্ডাৰত পঢ়োঁ মানে চিষ্টেমেটিক্সটো এনেকুৱা বস্তু টেক্সনমিটো কি বস্তু গম পালা টেক্সনমি মানে আমি এটা ক্লাছিফিকেশ্যনত ভাগ কৰি থ'লোঁ যে আমি ক্লাছিফিকেশ্যনত কিবা এটাত ভাগ কৰি ল'লোঁ তোমাক বুজিবলৈ তোমাক ষ্টাডি কৰিবলৈ চিষ্টেমেটিক্স মানে কি অকল ভাগ কৰাই নহয় ভাগ কৰাৰ লগতে আমি তোমাক এটা চিষ্টেমত ৰাখিছোঁ যাতে সেই চিষ্টেমটোৱে এটা ইভলিউশ্যনাৰী ৰিলেশ্যনো দেখুৱাব পাৰে ইভলিউশ্যনাৰী ৰিলেশ্যনশ্বিপ মানে তুমি কাৰ লগত কিমান মিল তোমালোকৰ এটা লিংক ইভলিউশ্যনাৰী পেটাৰ্ণটো কাৰ লগত কিমান মিল সেই বস্তুটো আমি চিষ্টেমেটিক্সৰ চ' চিষ্টেমেটিক্সে কি কৰে টেক্সনমিৰ লগতে প্লাছ ইভলিউশ্যনাৰী ৰিলেশ্যনশ্বিপটো আমাক কনচেপ্টটো বুজাবলৈ ট্ৰাই কৰে চ' এই গোটেইখিনি বস্তু আমি লিভিং ৱৰ্ল্ডত পঢ়িম চোৱা এই চেপ্টাৰটোত যিমানখিনি বস্তু আছে আগতে এতিয়া চিলেবাছ নতুন কৰিছে তোমালোকৰ নতুন NCERT আহিছে হয়নে নতুন NCERTত দুটা মেইন পাৰ্ট কাটি দিছে যেনেকৈ টেক্সনমিক এইড বুলি যদি কওঁ আমি যদি কওঁ টেক্সনমিক এইড য'ত নেকি হাৰ্বেৰিয়াম কিবা কিবি নেশ্যনেল পাৰ্ক এইবিলাক আছিলে তো টেক্সনমিক এইডটো কাটি দিছে এইটো এৰিয়া কাটি দিছে প্লাছ প্ৰথমতে এটা ধুনীয়া টপিক এটা আছে হোৱাট ইজ লিভিং এই টপিকটো কাটি দিছে তোমালোকৰ চ' একচুৱেলি চেপ্টাৰটো সৰুহে কৰিছে অলৰেডি এটা সৰু চেপ্টাৰ আছিলে এই সৰু চেপ্টাৰটো দুটা মেইন টপিক কাটি দিছে কিন্তু আমাৰ যিহেতু নিটৰ চিলেবাছ প্লাছ আমি বৰ্ডছৰ চিলেবাছ একেলগে কভাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ আমি এই দুটা টপিকো ধুনীয়াকৈ যিমান পাৰোঁ আমাৰ সুবিধাৰ কাৰণে আমাৰ লিংক হোৱা টপিকবোৰ আমি ইয়াৰ লগত পঢ়ি যাম অ'কে চ' এইটো হ'ল প্ৰথম কথা আছিলে চ' লিভিং ৱৰ্ল্ডৰ কিছুমান বেছিক কনচেপ্ট এতিয়া আমি বায়'লজিৰ কথালৈ আহোঁ হোৱাট ইজ বায়'লজি আমি গম পালোঁৱে যে বায়' মানে হ'ল লাইফ আৰু লজি মানে কি ষ্টাডি চ' বায়'লজিৰ যদি আমি এটা সংজ্ঞা বনাবলৈ হয় আমি একদম চিম্পল ইংলিছ লেংগুৱেজ দি যদি আমি কি কয় এটা সংজ্ঞা বনাওঁ বায়'লজি মানে কি বায়'লজি ইজ দ্য ষ্টাডি অফ life or living organism or life processes
বুজিছানে সো বায়োলজি বুলি ক'লে বহুতো সিম্পল যে লিভিং অৰ্গানিজম লাইফ প্ৰসেছ যেতিয়া আমি ষ্টাডি কৰোঁ সেইটোৱে হ'ল বায়োলজি ইয়েছ এতিয়া লিভিং অৰ্গানিজমৰ বুলি কথা পাতিলে ইয়াৰ পৰা মই যদি লিংক কৰি বস্তুটো আগবঢ়াওঁ লিভিং অৰ্গানিজম আমি কিহৰ আণ্ডাৰত পঢ়োঁ যে পৃথিৱীত যিমানবিলাক জীৱ আছে আৰু এই লিভিং অৰ্গানিজমৰ মানে নাম্বাৰটো আমি এতিয়ালৈকে পালোঁ কিমান 1.7 to 1.8 মিলিয়ন বেলেগ বেলেগ স্পিচিছ দেই স্পিচিছ মনত ৰাখিবা স্পিচিছ আৰু এই স্পিচিছ মানে কি এটা এজন সাইন্টিষ্ট আছিলে সাইন্টিষ্টৰ নাম হ'ল আৰ্নেষ্ট মেয়াৰ আমি পঢ়িম আজি ক্লাছটোতে আৰ্নেষ্ট মেয়াৰে বৰ ধুনীয়া সংজ্ঞা এটা দিছে স্পিচিছ মানে কি যদি যোনবিলাক অৰ্গেনিজমে এটা বায়োলজিকেল কনচেপ্ট আছে আৰ্নেষ্ট মেয়াৰ ছাৰে দিছিলে যোনবিলাক অৰ্গেনিজমে নিজৰ ভিতৰতে ইণ্টাৰব্ৰিড কৰিব পাৰে নিজৰ ভিতৰতে মানে ক্ৰছ কৰি পেলাই এটা ফাৰ্টাইল অফস্প্ৰিং জন্ম দিব পাৰে সেইটোকে কওঁ আমি এটা স্পিচিছ বুলি কওঁ সো স্পিচিছ মানে কি স্পিচিছৰ কনচেপ্টটো আমি অলপ দেৰিকৈ পঢ়িম এইবিলাক স্পিচিছ হ'ল আমাৰ কিমান ইমান মিলিয়ন এইটো মই কিয় ইমান ফ'কাছ কৰি আছোঁ কাৰণ দিছ ইজ এ MCQ কুৱেশ্যন 1.7 to 1.8 মিলিয়ন ইয়াৰে ভিতৰত 1.2 এনিমেলছে হয় দেই আমাৰ এতিয়ালৈকে ডিস্কভাৰ কৰা এনিমেলছৰ নাম্বাৰ বেছি তাৰপিছত আমি যদি কওঁ এৰাউণ্ড 0.5 হ'ল প্লান্টছ এণ্ড ফাংগাছ প্লাছ ফাংগাছ মিলিয়ন দেই আৰু ৰেষ্ট কি হ'ল বেলেগ ৰিমেইনিং অৰ্গেনিজমছ যিমানবিলাক আছে ইয়াৰ পৰা যিমান বাঢ়িছে 1 মিলিয়ন মানে কি 10 লাখ আৰু 1.7 মানে 17 বা 18 লাখ ওকে এইখিনি বুজিলো এতিয়া একদম বহুত ধুনীয়া এটা কনচেপ্ট বুজাবলৈ ট্ৰাই কৰি আছো ধ্যান দিবা আমি এতিয়াহে মানুহবিলাকে গম পাইছো বা সাইন্টিষ্টবিলাকে ইমান দিনৰ পিছত পঢ়া শুনা কৰিহে গম পাইছে যে একচুৱেলি আমাৰ ইমানখিনি স্পিচিছ আছে আমি এহেঁতক এনিমেলছৰ ইমান ভাগ কৰোঁ প্লান্টছত ইমান ভাগ কৰোঁ কিন্তু আমাৰ যোনবিলাক আৰ্লি মেন আছিলে যোনবিলাক আমি যদি কওঁ আমাৰ পূৰ্বপুৰুষখিনিয়ে এনেকৈ ক্লাছিফিকেশ্যন কৰা নাছিলে ইমান যে অৰ্গেনিজম আছে ইমান যে স্পিচিছ আছে এই জীৱ জগতত তেওঁলোকে গমেই পোৱা নাছিলে তো তেওঁলোকে কি কৰিছিলে নোট এটা ধুনীয়াকৈ লিখি লোৱা আমাৰ আৰ্লি মেন divided the earth into two groups দুটা গ্ৰুপত তেওঁলোকে আমাৰ এই জীৱ জগতখন তেওঁলোকে সিম্পলি কেটেগৰাইজ কৰিছিলে কেটেগৰী কেনেকুৱা বনাইছিলে এটা হ'ল ইনএনিমেট অবজেক্ট ওকে এটা হ'ল ইনএনিমেট বা নন লিভিং দুটা গ্ৰুপ বনাইছিলে এটা হ'ল ইনএনিমেট বা নন লিভিং আৰু এটা এনিমেট বা লিভিং আৰু এটা নাম ক'ব পাৰোঁ এনিমেট বা লিভিং বা বায়োটিক দুটা গ্ৰুপ কি বনাইছিলে এটা গ্ৰুপ হ'ল the first group is inanimate non-living বা abiotic matter আৰু ইটো গ্ৰুপ কি animate living বা biotic matter এতিয়া তোমালোকে গম পাইছা যে ইনএনিমেটৰ ভিতৰত কি কি আহিব স্যাৰ ইনএনিমেটৰ ভিতৰত এয়াৰ yes water soil sunlight yes তো এইবিলাক আহিব আৰু এনিমেটৰ ভিতৰত কি আহিব যিমানবিলাক আমাৰ লিভিং অৰ্গেনিজম আছে ইয়াত প্লান্টছ আৰু বিশেষকৈ প্লান্টছ এণ্ড এনিমেলছ মই বাকীবিলাক লিখিব পাৰিম নেকি ইয়াত বাকী আমি বেক্টেৰিয়া কথা লিখিব পাৰিম জানো নোৱাৰোঁ কিয় নোৱাৰোঁ ছাৰ বিকজ সেই টাইমত বেক্টেৰিয়া যে এটা জীৱ বেক্টেৰিয়া নিচিনা যে কিবা জীৱ আছে কাৰণ খালী চকুৰে সিহঁতক দেখিব নোৱাৰোঁ আমি মাইক্ৰস্কোপ লাগে মাইক্ৰস্কোপটো বহুত পিছৰে ডিস্কভাৰ হৈছে চ'
প্লান্টছ আৰু এনিমেলছৰ মাজতে আমাৰ সীমাবদ্ধ আছে যে জীৱ বুলি ক'লে কি এইটো এই প্লান্টছবিলাক হিলে প্লান্টছৰ ৰিপ্ৰডাকশ্যন হ'ব পাৰে এডাল প্লান্টে বেলেগ বেলেগ প্লান্টছ বনাব পাৰে তো সিহঁতক আমি জীৱ বুলিয়ে ধৰোঁ আৰু এনিমেলছবিলাক যোনবিলাক দৌৰা ঢাপৰা কৰি ফুৰে সিহঁতক আমি এনিমেলছ বুলি তেনেকৈ ক্লাছিফিকেশ্যন কৰিছিলোঁ জীৱ আণ্ডাৰত আমি এই দুটা বস্তুহে ভালকৈ চিনি পাইছিলোঁ কাৰণ চিম্পল আছিলে বস্তুবিলাক ইমান কমপ্লেক্সিটিলৈ আমি যোৱাই নাছিলোঁ তেতিয়ালৈকে আমি গমেই পোৱা নাছিলোঁ যে প্লান্টছ আৰু এনিমেলছৰ বাহিৰেও কিবা আমাৰ এই ৱৰ্ল্ডত আমাৰ এই পৃথিৱীত কিবা জীৱ পদাৰ্থ থাকিব পাৰে এতিয়াতো আমি জানো যে বহুতো ধৰণৰ ভেঁকুৰ আছে ফাংগাছ আছে বেক্টেৰিয়া আছে বেলেগ বেলেগ ধৰণৰ প্ৰতিষ্ঠা আছে এলগি চেলাই হেন তেন বহুতো বস্তু আছে যোনবিলাক নেকি ইমান চিম্পল ইমান কি কয় ডাঙৰ নহয় আমি খালী চকুৰে সিহঁতক দেখিবই নোৱাৰোঁ হয়নে মাইক্ৰস্কোপ লাগে আমাক চ' এইখিনি বুজি পালোঁ নেক্সট আমি চাওঁ যে চোৱা আমাৰ বায়'লজিৰ কথা আমি গম পালোঁ কিন্তু বায়'লজিটো যেতিয়া আমি ষ্টাডি কৰোঁ ধ্যান দিয়া দেই মই কি ক'বলৈ গৈ আছোঁ বায়'লজি আমি যেতিয়া ষ্টাডি কৰোঁ তেতিয়া বেলেগ বেলেগ ভিউজ আছে বায়'লজিটো ষ্টাডি কৰা বেলেগ বেলেগ মানে আমি কি বুলি কওঁ নজৰিয়া বায়'লজি ষ্টাডি কৰা বেলেগ বেলেগ নজৰিয়া হ'ব পাৰে ফাৰ্ষ্টটো হ'ল এন্থ্ৰপ'জেনিক ফেক্টৰ এন্থ্ৰপ'জেনিক ভিউ মানে আমি হিউমেন বিংছক চেণ্ট্ৰেল দ্য মেইন কেৰেক্টাৰ হিচাপে আমি কনচিডাৰ কৰোঁ এন্থ্ৰপ'জেনিক মানে আমাৰ আমাৰ পৃথিৱীখন চোৱা বা বায়'লজিটো ষ্টাডি কৰা আমাৰ চকুত থকা লেন্সখন কি এন্থ্ৰপ'জেনিক হিউমেন বেছড এন্থ্ৰপ'জেনিক ভিউ এন্থ্ৰপ' মানে হিউমেন প'জেনিক মানে চেণ্ট্ৰিক আমি যেতিয়া হিউমেনক ফ'কাছত ৰাখি যেতিয়া আমি বস্তুবিলাক ষ্টাডি কৰোঁ আৰু এটা হৈছে বায়'টিক এটা আছে বায়'টিক ভিউ এন্থ্ৰপ'জেনিক ভিউ আৰু এটা হ'ল বায়'টিক ভিউ এতিয়া গম পাইছে যে যেতিয়া আমি অকল হিউমেনক চেণ্টাৰত ৰাখি বস্তুবিলাক ষ্টাডি কৰোঁ ধ্যান দিয়া আমি উই আৰ দ্য বেষ্ট এই পৃথিৱীত আমিয়ে শ্ৰেষ্ঠ মানৱ শ্ৰেষ্ঠ জীৱ আৰু এইবিলাক যোনবিলাক আছে যিমানবিলাক অৰ্গেনিজম আছে চব আমাতকৈ তলত এইটো ভিউ লৈ যদি আমি বায়'লজি ষ্টাডি কৰোঁ ধ্যান দিছানে আমি সৰ্বশ্ৰেষ্ঠ আপুনি ভগৱান হে টাইপৰ যদি মেণ্টেলিটি এটা লৈ যদি আমি পৃথিৱীখন ষ্টাডি কৰোঁ সেইটো এটা কিমান চেলফিছ এটা এংগল হ'ব য়েছ চেলফিছ প্লাছ এটা কিমান উস্তাদি মাৰা এটা মানে এটা প্ৰাউডলি বস্তুটো অধ্যয়ন কৰা এটা ৰাস্তা হ'ব হয়নে চ' সেই বস্তুটো বেয়া চ' আমি যদি এন্থ্ৰপ'জেনিক ভিউ লৈ পেলাই গোটেই বায়'লজিটো কনচিডাৰ কৰোঁ গোটেই পৃথিৱীখন যদি ষ্টাডি কৰোঁ তেতিয়া কি হ'ব আমাৰ নলেজখিনি লিমিটেড হৈ থাকিব নলেজ উইল বি লিমিটেড কাৰণ কিয় আমি চব বস্তু নিজক ফ'কাছ কৰিয়ে কৰি আছোঁ আমি যেতিয়া ষ্টাডিও কৰোঁ যে এইডাল প্লান মাৰি পেলাই কাটি পেলাই নাইকিয়া কৰি দে আমি গছ গছনি এইবিলাক লাভ নাই গছ গছনি কাটি পেলাই আমাৰ ইয়াত বিল্ডিং বনাই ৰাস্তা বনাই হেন তেন আমি লৈ ফ'কাছ কৰি পেলাই গোটেই ষ্টাডিবিলাক কৰোঁ নলেজ উইল বি লিমিটেড আমি বস্তুবিলাক এক্সপ্ল'ৰ কৰিব পাৰিমনে যিমানবিলাক বেলেগ বেলেগ স্পেচিছ আছে সিহঁতৰ এক্সপ্ল'ৰেশ্যনটো ভাল হ'বনে নহ'ব চ' বহুতো স্পেচিছ আনএক্সপ্ল'ৰ্ড হৈ থাকি যাব আনএক্সপ্ল'ৰ্ড স্পেচিছ হৈ যাব হয়নে আনএক্সপ্ল'ৰ্ড স্পেচিছ উইল বি মোৰ প্লাছ যোনবিলাক স্পেচিছ আছে সিহঁতৰ আমি যোনটো সিহঁতৰ ৰিয়েল বেনিফিটছ সেইখিনি আমি উঠাব নোৱাৰিম বেলেগ বেলেগ স্পেচিছৰ এতিয়া আমি জানো যে আমাৰ আজিলৈকে বহুতো এনেকুৱা প্লেণ্টছ আছে যোনবিলাক মেডিচিনেল হয়নে বহুতো প্লেণ্টছ বহুতো এনিমেলছ আছে যোনবিলাক আমাৰ কাৰণে বিৰাট উপযোগী চ' সেইবিলাকক আমিতো গুৰুত্বই নিদিলোঁহেঁতেন যদি আমি অনলি এনিমেলছক ফ'কাছ কৰি থাকিলোহেঁতেন এনিমেলছবিলাকে কি খাই ভাল পায় এনিমেলছবিলাকে কেনেকুৱা ধৰণৰ এনজয় কৰি ভাল পায় সেইবিলাকৰ ওপৰত যদি অকল ফ'কাছ ৰাখি পেলাই গোটেই বায়'লজি ষ্টাডি কৰিলোহেঁতেন তেতিয়া আমাৰ সেইখিনি আমি নাপালোহেঁতেন চ' আমাৰ কি হ'ব যদি আমি এন্থ্ৰপ'জেনিক ভিউ লৈ থাকিম তেতিয়া আমাৰ বাকী
মেডিচিনেল প্ৰপাৰ্টি হওক বা কিবা ভাল ভাল প্ৰপাৰ্টিজ হওক এণ্টি কেঞ্চাৰাছ এইবিলাক আমি ড্ৰাগছ ডেভেলপ কৰি আছোঁ সেইবিলাকৰ আমি এক্সপ্ল'ৰেশ্যন কৰিব পাৰিলোহেঁতেন নহয় আমি কৰিব পাৰিলোহেঁতেন নাই নোৱাৰিলোহেঁতেন চ' দেয়াৰ উইল বি লিমিটেড নলেজ উইল বি লিমিটেড সেইটো গম পালোৱে হয়নে সেইখিনি আমাৰ প্ৰব্লেম হৈ গ'লহেঁতেন কিন্তু বায়'টেক ভিউলৈ যদি আমি আগবাঢ়োঁ আমি যদি অল স্পেচিছক ইকুৱেল ইম্পৰ্টেঞ্চ দিওঁ অল স্পেচিছ are given equal importance আমি যদি সবকে ইকুৱেল ইম্পৰ্টেঞ্চ দি যদি আগবাঢ়ো তেতিয়া আমাৰ নলেজ বিলাক বাঢ়িব হয়নে we will have more knowledge আমি এক্সপ্লোৰ বেছি কৰিব পাৰিম আমি এক্সপ্লোৰ বেছি কৰিলে কি হ'ব আমাৰ আমি বেলেগ বেলেগ স্পেচিছৰ আমি বেলেগ বেলেগ বেনিফিটছখিনি গম পাম হয়নে বেলেগ বেলেগ ইউজফুলনেছ গম পাম আমাৰ বস্তুবিলাক আমাৰ কাৰণে ভাল হ'ব হয়নে সাৰ্ভাইভেল ভাল হ'ব আমাৰ সাৰ্ভাইভেলিটি আমি ভালকৈ কৰিব পাৰিম চ' এইটো হ'ল ভিউজ অন বায়'লজি এতিয়া দুটা কনচেপ্ট শিকাম তোমালোকক দেই সিমিলাৰিটি ভেৰি ইণ্টাৰেষ্টিং কনচেপ্ট ধ্যান দিবা কি বস্তু ছাৰ সিমিলাৰিটি অ'কে মই যদি অলপ আগতে আমি কথা পাতিলোঁ স্পেচিছৰ কথা য়েছ স্পেচিছৰ কথা পাতিলোঁ আমি এতিয়া স্পেচিছৰ যদি কথা পাতোঁ আৰু আমি হিউমেনৰ কথা পাতোঁ মেইনলি হিউমেনৰ কথা পাতোঁ মতা মাইকী হ'লে আৰু এইটো এটা স্পেচিছৰ কথা পাতি আছোঁ অনলি হিউমেন স্পেচিছৰ কথা পাতোঁ হোমোচেপিয়ান এইটো হ'ল হোমোচেপিয়ান স্পেচিছৰ বিষয়ে পঢ়ি আছোঁ হোমোচেপিয়ানছ ওৱান স্পেচিছ এটা স্পেচিছৰ ওপৰত ফ'কাছ কৰি পেলাই কথাবিলাক আগবঢ়াম অ'কে তো চিমিলাৰিটি কাক কয় এতিয়া চোৱা যেতিয়া এটা স্পেচিছৰ মাজত ক্ৰছ হ'ব হোমোচেপিয়ানছৰ মাজত ক্ৰছ হয় এটা স্পেচিছে যেতিয়া ইণ্টাৰব্ৰিড মানে ক্ৰছিং অ'কে তেতিয়া এহেঁতৰ পৰা কি হয় বাচ্চা পেদা হয় ছাৰ বুজিলোঁ বাচ্চা পেদা হয় ছোৱালী হওক বা ল'ৰা হওক হয়নে ফৰ এক্সাম্পল এজনী ছোৱালী আৰু এটা ল'ৰা পেদা হৈছে হয়নে ছোৱালী এজনী ল'ৰা এটা পেদা হৈছে এতিয়া চোৱা এতিয়া ধ্যান দিয়া এতিয়া সিমিলাৰিটি কাক কয় সিমিলাৰিটি আমাৰ দুটা ধৰণৰ আছে এটা হ'ল ভাৰ্টিকেল এটা হ'ল হৰিজেণ্টেল সিমিলাৰিটি দুটা প্ৰকাৰৰ আমি দেখিবলৈ পাওঁ এইটো এতিয়া খাপ নাখাবও পাৰে তোমালোকক এতিয়াই লাগিব বুলি ইয়াৰ এইটো কনচেপ্ট এতিয়াই লাগিব বুলি এইটো চেপ্টাৰতে লাগিব বুলি কথা নাই কিন্তু আমি বেছ এটা বনাই আছোঁ যে আমি যেতিয়া লিভিং অৰ্গেনিজমবিলাক ষ্টাডি কৰোঁ আমি লিভিং অৰ্গেনিজমৰ ভিতৰত আমি সিমিলাৰিটি বহুত দেখা পাওঁ আৰু এই সিমিলাৰিটিটো মেইনলি দুই প্ৰকাৰৰ এটা হ'ল ভাৰ্টিকেল সিমিলাৰিটি এণ্ড এটা হ'ল হৰাইজণ্টেল সিমিলাৰিটি ধ্যান দিবা মই কি বুজাই আছোঁ অ'কে ভাৰ্টিকেল সিমিলাৰিটি আৰু হৰাইজণ্টেল সিমিলাৰিটি ধ্যান দিয়া মই যদি এই গোটেই সিচুৱেশ্যনটো যে আমাৰ এটা ল'ৰা আৰু এজনী ছোৱালী যেতিয়া বিয়া হয় যেতিয়া ক্ৰছ হয় এটা হিউমেন স্পেচিছৰ যেতিয়া ক্ৰছ হৈ আছে মেল আৰু ফিমেল এইটো হ'ল মেল এইজনী হ'ল মেল ফিমেলৰ ক্ৰছ হোৱাৰ পিছত এহেঁতে বাচ্চা দিলে হয়নে এইটো এটা মেল জন্ম হ'ল এটা এজনী ফিমেল আৰু এইটো মেল জন্ম হ'ল হয়নে এতিয়া চোৱা এতিয়া যদি মই এই বাচ্চাকেইটা এইকেইটা বাচ্চা বেবিজ বা আমি অফস্প্ৰিং বুলিও কওঁ আৰু এই দুটা আছিলে পেৰেণ্ট মই যদি এতিয়া ষ্টাডি কৰিবলৈ যাওঁ মই এটা অধ্যয়ন কৰিম যে মাক বাপেকৰ লগত পেৰেণ্টছৰ লগত বাচ্চাকেইটাৰ কিমান মিল আছে তোমাৰ মাক বাপেক আৰু তোমাৰ লগত যদি মই ষ্টাডি কৰোঁ আমি এটা হিউমেন স্পেচিছৰ কথা পাতি আছোঁ এটা স্পেচিছৰ অধ্যয়ন কৰি আছোঁ হিউমেন স্পেচিছৰ অধ্যয়ন কৰি আছোঁ ফৰ এক্সাম্পল অ'কে চ' তোমাৰ মাক বাপেকৰ লগত তোমাৰ মাক বাপেকে তোমাক জন্ম দিছে চ' তোমাৰ মাক বাপেকৰ লগত তোমাৰ কিমান মিল আছে সেইটো যদি মই ষ্টাডি কৰি আছোঁ সেইটো হ'ল চোৱা
আমি ষ্টাডিটো কেনেকৈ আহিছোঁ ওপৰৰ পৰা তললৈ য়েছ পেৰেণ্টছৰ পৰা আমি অফস্প্ৰিংটো ষ্টাডি কৰি আছোঁ ওপৰৰ পৰা তললৈ তোমাৰ মাক বাপেকৰ পৰা তোমাৰ লগত কিমান চিমিলাৰিটি আছে এইটো যদি মই ষ্টাডি কৰোঁ এইটো কি হ'ল ভাৰ্টিকেল চিমিলাৰিটি তুমি তোমাৰ ভণ্টিজনী তোমাৰ দাদাটোৰ এইখিনি যদি আমি ষ্টাডি কৰোঁ তেতিয়া মোক কোৱা এইটো ভাৰ্টিকেল চিমিলাৰিটি হ'ল নে হৰাইজণ্টেল চিমিলাৰিটি কথা পঢ়ি আছোঁ এইটো হৰাইজণ্টেল চিমিলাৰিটি ধ্যান দিছেনে মোৰ কনচেপ্টটো যদি মই এই ল'ৰাটোৰ আৰু ছোৱালীজনীৰ ষ্টাডি কৰোঁ কিমান মিল আছে এই দুটাৰ মাজত মানে ভাই ভনীটোৰ ভনী আৰু ভায়েকৰ যদি মই ষ্টাডি কৰোঁ ইয়াৰ আৰু ইয়াৰ কিমান মিল আছে তো এইটো হ'ল হৰাইজণ্টেল চিমিলাৰিটি কাৰণ মই হৰাইজণ্টেলি গোটেইখিনি ষ্টাডি কৰি আছোঁ তো হৰাইজণ্টেল চিমিলাৰিটি ক্লিয়াৰ কিন্তু মই মাক বাপেকৰ লগত যদি এই ভাই ভনী এই ল'ৰা ছোৱালী দুটাৰ যদি মই চিমিলাৰিটি কাৰ লগত ষ্টাডি কৰাওঁ মাক বাপেকৰ লগত কম্পেয়াৰ কৰাওঁ চ' এইটো হ'ল ভাৰ্টিকেল চিমিলাৰিটি বুজি পাইছা চ' এই চিমিলাৰিটিটো আমি ষ্টাডি কৰিব কিয় লাগে why it is important কাৰণ আমি এই পৃথিৱীত যিমানবিলাক অৰ্গেনিজম আজি পৰ্যন্ত আছোঁ বা লাখ লাখ কোটি আগত যিমানবিলাক অৰ্গেনিজম আছিলে মৰি গ'ল বিলুপ্ত হৈ গ'ল চ' তাৰ লগত আমি এই চিমিলাৰিটিবিলাক ষ্টাডি কৰিব লাগে কিয় লাগে কাৰণ আমি যদি চাওঁ আমাৰ মেজৰিটি অফ অৰ্গেনিজমত বহুতো মিল আছে মেজৰিটি অফ অৰ্গেনিজমৰ বহুতো মিল আছে ভাৰ্টিকেল চিমিলাৰিটি হওক হৰাইজণ্টেল চিমিলাৰিটি হওক বহুতো মিল থাকে আৰু কাৰ লগত কিমান মিল আছে সেই বস্তুটো আমি জনাটো উচিত কাৰণ আমি সেই বস্তুখিনি যদি জানি যাওঁ আমি এটা প্ৰেডিকশ্যন কৰিব পাৰোঁ যে আমাৰ নেক্সট জেনেৰেশ্যনৰ বাচ্চাবিলাক আমাৰ বা নেক্সট জেনেৰেশ্যনৰ জীৱ জন্তুবিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে প্লাছ আমি যদি যিকোনো অৰ্গেনিজম এতিয়া এটা অৰ্গেনিজম ধৰি পেলাই উঠাই আনো ষ্টাডি কৰিবলৈ চাওঁ এই অৰ্গেনিজমটোৰ লগত কাৰ অৰ্গেনিজমৰ মিল থাকিব পাৰে আৰু সেইটোৰ লগত কাৰ কিমান মিল আছিলে সেই গোটেই লিংকটো আমি বনাব পাৰোঁ কনচেপ্টটো বুজিছানে চ' চিমিলাৰিটি বায়'লজিত আমাৰ সেই চিমিলাৰিটি বস্তুটো বহুত ইম্পৰ্টেণ্ট ভাৰ্টিকেল চিমিলাৰিটি প্লাছ হৰাইজণ্টেল চিমিলাৰিটি এই কনচেপ্টটো জেনেটিক্সতো বহুত ইউজ হয় ভাৰ্টিকেল দুটা বস্তু আছে এটা হ'ল ভাৰ্টিকেল এণ্ড হৰাইজণ্টেল জিন ট্ৰান্সফাৰ এতিয়া ছাৰ এই যে চিমিলাৰিটিবিলাক কৈ আছে কিয় আহিছে বিকজ হৰাইজণ্টেলি আৰু ভাৰ্টিকেলি আমাৰ জিন ট্ৰান্সফাৰ হয় ভাৰ্টিকেল এণ্ড হৰাইজণ্টেল জিন ট্ৰান্সফাৰ ছাৰ জিন বস্তুটো আমি শুনিছোঁ জিন মানে কিনো ছাৰ DNA নাম শুনিছানে ক্ৰম'জম নাম শুনিছানে DNA ক্ৰম'জমত এইবিলাক জিনছে থাকে আমি মাক বাপেকৰ পৰা যে মই কৈছোঁ মাক বাপেকৰ পৰা তুমি বাচ্চা জন্ম হ'লা হয়নে তো তোমালে কি পাছ হ'ল DNA পাছ হ'ল মাক বাপেকৰ পৰা তোমালে DNA পাছ হ'ল হয়নে তোমাৰ পৰা তোমাৰ বাচ্চাটোলে কি পাছ হ'ব DNA পাছ হ'ব আৰু যদি তোমাৰ এতিয়া চোৱা এতিয়া মোক এটা কথা কোৱা তুমি যোনে মোক চাই আছা তুমি যেতিয়া ব্ৰিড কৰিবা ইণ্টাৰব্ৰিড কৰিবা তুমি যেতিয়া বিয়া পাতিবা তোমালোকৰ বাচ্চা হ'ব আৰু তোমাৰ বাচ্চাটোৰ মই যদি চিমিলাৰিটি চাবলৈ ট্ৰাই কৰোঁ সেইটো ভাৰ্টিকেল চিমিলাৰিটি নে হৰাইজণ্টেল চিমিলাৰিটি আমি ভাৰ্টিকেল চিমিলাৰিটি চাম হয়নে চ' অকল হিউমেন বিংছৰ লগতে নহয় এনেকৈ আমি বেলেগ স্পিচিছৰ লগত ইণ্টাৰ স্পিচিছ ষ্টাডিও কৰিব পাৰোঁ আৰু এইবিলাক কিয় সম্ভৱ হৈছে বিকজ আমাৰ ভাৰ্টিকেল আৰু হৰাইজণ্টেল জিন ট্ৰান্সফাৰ হয় যেনেকৈ আমি ভাৰ্টিকেলিটো জিন ট্ৰান্সফাৰটো গম পালোঁৱে আমাৰ হিউমেন বিংছত হৈ আছে বা প্ৰত্যেকটো স্পিচিছৰ নিজৰ ভাৰ্টিকেল জিন ট্ৰান্সফাৰবিলাক হৈ আছে কাৰণ পেৰেণ্টছৰ পৰা যেতিয়া অফস্প্ৰিং হয় তেতিয়া ভাৰ্টিকেল জিন ট্ৰান্সফাৰবিলাক হয় আমি হৰাইজণ্টেল জিন ট্ৰান্সফাৰো দেখিব পাৰোঁ ছাৰ হৰাইজণ্টেল জিন ট্ৰান্সফাৰ ক'ত দেখিবলৈ আমি বেক্টেৰিয়াত দেখিবলৈ পাওঁ কাৰণ বেক্টেৰিয়াবিলাকত কি হয় জানানে এইটো এটা বেক্টেৰিয়া নহয় এহেঁতে ডাইৰেক্টলি এইটো বেক্টেৰিয়াৰ ভিতৰত যদি এটা ইম্পৰ্টেণ্ট জিন আছে ফৰ এক্সাম্পল এনেকুৱা এটা এণ্টিবায়'টিক জিন বনোৱা এটা পাবা তোমালোকে পিছলৈ পাবা এণ্টিবায়'টিক জিন বনোৱা এটা কি আছে এণ্টিবায়'টিক বনোৱা এটা জিন আছে চ' এই বেক্টেৰিয়াটোৱে ডাইৰেক্টলি ইয়াক সেই জিনটো ট্ৰান্সফাৰ কৰিব পাৰে চ' এইটো কি হ'ল ডাইৰেক্টলি ট্ৰান্সফাৰ যেতিয়া কৰি দিয়ে এইটো হৰাইজণ্টেল ট্ৰান্সফাৰ ফৰ এক্সাম্পল মই গৈ আছোঁ তুমি মোৰ বহুত ভাল দোষ্ট বহুত ভাল ফ্ৰেণ্ড তুমি মোক ডাইৰেক্টলি তোমাৰ জিন এটা মোলৈ দি দিব নোৱাৰা আমি জিন ট্ৰান্সফাৰ কৰিবলৈ হ'লে আমি সদায় ভাৰ্টিকেল ট্ৰান্সফাৰহে কৰিব লাগিব
হয় নহয় মই বিয়া পাতিব লাগিব ছোৱালী এজনী মোৰ কাৰণে ছোৱালী এজনী ল'ব মোৰ ৱাইফ হ'ব লাগিব হয়নে ছোৱালীজনীৰ এগ আৰু মোৰ স্পাৰ্ম মিলিহে মই ট্ৰান্সফাৰ কৰিব পাৰিম আৰু সেই ট্ৰান্সফাৰটো যেতিয়া হ'ব মোৰ বাচ্চাটোতহে সেই ট্ৰান্সফাৰখিনি দেখা দিব কিন্তু আমি যদি ব্যাকটেৰিয়াৰ কথা পাতো আমি ডিটেইলছত অফকোৰ্স পঢ়িম এতিয়া খালি বেসিক ফাউন্ডেশন দি আছো ব্যাকটেৰিয়াত যদি কথা পাতো আমি হৰাইজন্টেল জিন ট্ৰান্সফাৰ কৰিব পাৰো সো বুজিছা নাই সো সিমিলাৰিটি মানে বুজিলা মই এই গুটে স্লাইডখনৰ পৰা দুটা কনসেপ্ট দিব বিচাৰিছো এটা হল সিমিলাৰিটি কনসেপ্টটো যে আমি এই পৃথিৱীত যিমান বিলাক অৰ্গানিজম আছে যিমান বিলাক অৰ্গানিজম আছে এই অৰ্গানিজমৰ ভিতৰত আমি বহুতো সিমিলাৰিটি দেখা পাওঁ আৰু এই সিমিলাৰিটিখিনি আমি দুটা ষ্টাইলত অধ্যয়ন কৰিব পাৰো এটা হল ভাৰ্টিকেল সিমিলাৰিটি এটা হল হৰাইজন্টেল সিমিলাৰিটি সো ভাৰ্টিকেল সিমিলাৰিটি কাক কয় আমি যদি হিউম্যান বিঙৰ স্পিচিছৰ এক্সাম্পল লওঁ মাক বাপেকৰ পৰা বাচ্চালে যেনেকে বস্তুবিলাক পাছ হয় সেইটো হল ভাৰ্টিকেল সিমিলাৰিটি এটা বাচ্চাবিলাক যদি হল বাচ্চাবিলাকৰ যদি আমি সিমিলাৰিটিখিনি চাওঁ মানে এটা জেনাৰেশনতে আছে ন মানে মাক বাপেকৰ জেনাৰেশন এটা বাচ্চাবিলাকৰ জেনাৰেশন এটা সো বাচ্চাবিলাকৰ জেনাৰেশনত যদি মই সিমিলাৰিটিটো স্টাৰ্ট কৰো ট্ৰান্সফাৰ হোৱা নাই ইয়াত ট্ৰান্সফাৰ সিমিলাৰ হিউম্যান স্পেচত একো হৰাইজন্টেল ট্ৰান্সফাৰ হোৱা নাই আমি সিমিলাৰিটিটোহে ষ্টাডি কৰি আছো তো সিমিলাৰিটিটো যদি আমি ষ্টাডি কৰো সেই সিমিলাৰিটিটো আমি হৰাইজন্টেল সিমিলাৰিটি বুলি কওঁ এই সিমিলাৰিটিটো কিয় আহিলে স্যাৰ এই সিমিলাৰিটি বিলাক কিয় দেখা পোৱা যায় বিকজ আমাৰ যিমান বিলাক অৰ্গানিজম আছে কোবাত নহয় কোবাত আমাৰ জিন্স বিলাক ট্ৰান্সফাৰ হৈছে কেনেবাকে আমাৰ কি হয় জিন্স বিলাক এটাৰ পৰা আনটোলে সদায় ট্ৰান্সফাৰ হৈ আছে এটা কথা কলে তোমালোকে আচৰিত হবা যে আজি যোনখিনি পানী তোমালোকে খাই আছে বা কিবা তোমালোকৰ জীৱত তোমালোকৰ গাত এতিয়া যিমান বিলাক পদাৰ্থ আছে কোবাত কাৰ্বন আছে কোবাত তুমি নাইট্ৰজেন লৈ আছে আৰু এই পৃথিৱীত যোনবিলাক হাৱা আছে এই পৃথিৱীত যিমানখিনি গেছ আছে এটা সময়ত হয়তো সেই একেখিনি গেছ ডাইনোসৰ বিলাকেও লৈছিলে অক্সিজেন বা কাৰ্বন ডাই অক্সাইড গেছখিনি যিমান অক্সিজেন আছে কাৰণ পৃথিৱীটো আমাৰ কি তাত যিমানখিনি আছে সেইখিনি অফকোৰ্স সাৰ্কুলেট হৈ আছে তোমালোকৰ পেটত থকা পানীখিনি হয়তো পানীখিনি হয়তো বহুত লাখ লাখ বছৰৰ আগত এটা ডাইনোসৰৰ পেটতো আছিলে সো ইজন্ট ইট ইন্টাৰেষ্টিং কথাটো শুনি ভাল লাগিছে নে মানে আমি যিমানখিনি কথা কওঁ অফকোৰ্স কোবাত নহয় কোবাত আমি অলপ হলেও ৰিলেটেড হৈ আছো কাৰণ কিয় আমাৰ মেজৰিটি অফ দ্য স্পিচিছ আমাৰ যিমানখিনি স্পিচ আছে হেহেঁতত কি থাকে এটা ইম্পৰ্টেন্ট বস্তু থাকে হেতু হল ডিএনএ আৰু ডিএনএ টো হল আমাৰ নিউক্লিক এসিড আজি তোমাৰ গাত যিমানখিনি নিউক্লিক এসিড আছে তোমাৰ গাত যিমানখিনি ডিএনএ আছে তুমি মৰি যোৱাৰ পিছত কি হ'ব মাটিয়ে লৈ ল'ব মাটিত তোমালোকৰ হয়তো জ্বলাই দিব ছাই হৈ যাব বা বেলেগ সম্প্ৰদায়ৰ মানুহখিনিয়ে পুতি থব হয়নে কিছুমানে পুতি থয় কিমান জ্বলাই দিয়ে কিমান মুঠতে কি হয় মাটিৰ লগত মানুহ মিলি যাবা হয় নাইকিয়া হৈ যাবা আৰু সেই মাটিখিনি সেই ছাইখিনি যেতিয়া মিলি যাব সেইখিনিৰ পৰাই আমাৰ প্লান্টছ বিলাকে তাত গ্ৰো কৰিব হয়নে গ্ৰো কৰিব প্লান্টছ বিলাকে সেইখিনি নিউট্ৰিয়েন্টছ ল'ব সেইখিনি নাইট্ৰজেন ল'ব ফসফৰাছ ল'ব তোমাৰ গাত যিমানখিনি মিনাৰেলছ আছে সেইখিনি ক'লে যাবগে প্লান্টছলৈ যাবগে প্লান্টছত ফল ফুলিব সেই প্লান্টছ ফল ফুল খাদ্য সেইবিলাক আকৌ হিউম্যানছে খাব এনিমেলছক তুমি খাবা আল্টিমেটলি বুজি পাইছা না কনসেপ্ট গোটেইবিলাক সাৰ্কুলেট হৈ থাকে তো সাৰ্কুলেট যেহেতু হৈ আছে দ্য আল্টিমেট থিং ইজ হোৱাট আমি এজ এন অৰ্গানিজম মই এটা স্পিচিছ গৰু এটা স্পিচিছ সাপ এটা স্পিচিছ সো এইবিলাক স্পিচিছ কোবাত নহয় কোবাত আমি কিবা নহয় কিবা এটা সিমিলাৰিটি দেখাই আছো অফকোৰ্স সিমিলাৰিটিটো বেলেগ স্পিচিছত বেলেগ হ'ব যেনেকৈ মোৰ আৰু বান্দৰৰ লগত বেছি সিমিলাৰ আছে মই বান্দৰৰ লগত 99.99% সিমিলাৰ কিন্তু মই আৰু এডাল তুলসী গছ হয়তো 20% সিমিলাৰ হ'ম হয়নে এই সিমিলাৰিটিটো কেনেকৈ ওলাইছো আমি এই ভাৰ্টিকেল আৰু হৰাইজন্টেল সিমিলাৰিটি অধ্যয়ন কৰি পেলাই বস্তুবিলাক উলিয়াইছো কনসেপ্টবিলাক বুজি পালানে সো দিস ইজ অল এবাউট সিমিলাৰিটি ওকে আৰু এই বস্তুবিলাক যিমানবিলাক আমি এতিয়া পঢ়ো আমাৰ স্পেচিছৰ মেইনলি স্পেচিছৰ যোনটো কনসেপ্ট আছে আমি স্পেচিছৰ যে কথা পাতি আছো এই স্পেচিছৰ মেইন যোনটো ডেফিনেশ্যন দিছিলে আমাৰ ডেফিনেশ্যনটো কোনে দিছিলে জানানে আমাৰ আৰ্নেষ্ট মেয়াৰ যোনজন আমাৰ সাইন্টিষ্ট তেওঁ দিছিলে আৰ্নেষ্ট মেয়াৰ
বিৰাটে এজন ইম্পৰ্টেণ্ট সাইন্টিষ্ট আছে তোমালোকৰ বায়োলজিৰ প্ৰথম কন্টেন্টৰ এই চেপ্টাৰটো ষ্টাৰ্ট হোৱাৰ আগতে তেওঁৰ ফটোখন দি তেওঁৰ ডেছক্ৰিপশ্যন আছে পঢ়ি ল'বা ওকে তো আৰ্নেষ্ট মেয়াৰে 100 নম্বৰটো খুব ভাল পায় 100 নম্বৰ 100 নম্বৰটো খুব ভাল পায় কাৰণ কিয় তেওঁ 100 ইয়াৰ্ছলৈকে জীয়াই আছিলে lived for 100 years কেতিয়াৰ পৰা 1904 ৰ পৰা 2004 লৈকে জীয়াই আছিলে তেওঁক ডাৰউইন অফ 20th century বুলিও কয় তেওঁ ডাৰউইন এজন আৰু ডাঙৰ সাইন্টিষ্ট আছিলে হয়নে তেওঁক ডাৰউইনৰ স্তৰ ৰখা হৈছে ডাৰউইনৰ ৰেসপেক্ট দিয়া হৈছে 20th centuryত তেওঁক ডাৰউইন অফ 20th century বুলি কৈছে হয়নে নেক্সট যদি আমি কওঁ টপ 100 সাইন্টিষ্ট আজিলৈকে যে টপ 100 সাইন্টিষ্ট বনিছে টপ 100 সাইন্টিষ্ট আছে টপ 100 সাইন্টিষ্টৰ ভিতৰত তেওঁ এজন ইম্পৰ্টেণ্ট সাইন্টিষ্ট তেওঁক ৰখা হৈছে টপ 100 সাইন্টিষ্টৰ ভিতৰত আজিলৈকে যিমান বায়োলজি সাইন্টিষ্ট আছে তেওঁক এটা স্পেশাল মানে হেৰি দিয়া আছে কি কয় পদপি বুলি নকওঁ তেওঁক এটা স্পেশাল নামাকৰণ কৰা হৈছে Alexander Agassiz এক সেকেন্ড Agassiz নামক নামাকৰণ দিছিলে তেওঁ Alexander Agassiz প্ৰফেসৰ অফ জুলজি নামাকৰণেৰে তেওঁক নামাকৰণ কৰা হৈছিলে প্ৰফেসৰ অফ জুলজি Alexander Agassiz ওকে সো তেওঁক ইমান ৰেসপেক্ট দিয়া হৈছিলে নামাকৰণ কৰা হৈছিল তেওঁ কাৰণ তেওঁ তিনিটা ইম্পৰ্টেণ্ট এৱাৰ্ড জিকিছিলে মানে ইম্পৰ্টেণ্ট ৰিৱাৰ্ড পাইছিলে সো হেতু হল ট্ৰিপল ক্ৰাউন ৰিকগনিশ্যন দুটা প্ৰাইজ কি প্ৰাইজ ভালজন প্ৰাইজ হেৰিটো মনত ৰাখিব নালাগে চনটো মনত ৰাখিব নালাগে ইণ্টাৰনেশ্যনেল প্ৰাইজ ফৰ বায়োলজি আৰু ক্ৰেফৰ্ড প্ৰাইজ তিনিটা প্ৰাইজ পাইছিলে তেওঁ সো আল্টিমেটলি ক'বলৈ গ'লে টপ 100 সাইন্টিষ্টৰ ভিতৰত তেওঁৰ নাম আহে আৰ্নেষ্ট মেয়াৰৰ 100 বছৰলৈকে জীয়াই থাকিছিলে তেওঁক এটা স্পেশাল নামাকৰণ কৰা হৈছিল Alexander Agassiz প্ৰফেসৰ অফ বায়োলজি বিৰাট এটা ৰিপুটেড নামাকৰণ আৰু এইটো গম পাইছানে যেনেকৈ নোবেল প্ৰাইজ দিলে কেনেকুৱা তো সেই টাইমত তেনেকুৱা ধৰণৰ আছে Alexander Agassiz হয়নে তো তেওঁ তিনিটা প্ৰাইজ জিকিছিলে সেইকাৰণে ট্ৰিপল ক্ৰাউন ৰিকগনিশ্যন পাইছিলে তেওঁ বেলজেন প্ৰাইজ ইণ্টাৰনেশ্যনেল প্ৰাইজ ফৰ বায়োলজি আৰু ক্ৰেফৰ্ড প্ৰাইজ ওকে আৰু ইয়াৰ এইবিলাকৰ ভিতৰত এটা নোটেবল কন্ট্ৰিবিউশন কি আছিলে তেওঁ বায়োলজিক্যাল স্পিচিছ কনসেপ্টটো দিছিলে বায়োলজিক্যাল স্পিচিছ কনসেপ্ট কি আছিলে বায়োলজিক্যাল স্পিচিছ কনসেপ্ট শিকি লওঁ সো বায়োলজিক্যাল কনসেপ্ট অফ স্পিচিছত কি হয় চোৱা আমাৰ বহুতো স্পিচিছ আছে ইয়েছ স্যাৰ বহুতো স্পিচিছ আছে বহুতো মানে কিমান স্যাৰ 1.7 to 1.8 মিলিয়ন স্পিচিছ আছে আমাৰ আৰ্নেষ্ট মেয়াৰে কি কৈছিলে এটা স্পিচিছ হ'বলে আমি যদি কাবাক স্পিচিছৰ আন্ডাৰত থৈছো স্পিচিছ কাক কয় যদি সেই মেম্বাৰ্স খিনিয়ে যদি এটা গ্ৰুপৰ মেম্বাৰ্স খিনিয়ে আনটোৰ লগত ইন্টাৰব্ৰিড কৰি পেলাই এটা ফাৰ্টাইল অফস্প্ৰিং বনাব পাৰে হেতুকে আমি স্পিচিছৰ আন্ডাৰত পঢ়ো ধ্যান দিয়া মই কি কৈছো হোৱাট ইজ স্পিচিছ বুলি ক'লে মেম্বাৰ্স of a group মই এটা যদি গ্ৰুপৰ কথা আমি স্পিচিছ বুলি কওঁ members of a group which can interbreed among themselves মই বুজাই দিম আকৌ which can interbreed among themselves and can produce a fertile offspring is called species মানে biological species concept to কিয় ইমান ইম্পৰ্টেন্ট চোৱা ধ্যান দিয়া ফৰ এক্সাম্পল মই যদি কওঁ মকৰা আছে আৰু জেঠি আছে মকৰাটো এটা বেলেগ স্পিচিছ জেঠিটো এটা বেলেগ স্পিচিছ দুইটা কিন্তু পোক আন্ডাৰতে পৰে মানে ইনসেক্টৰ আন্ডাৰত পৰে পোক পতংগৰ গ্ৰুপতে পৰে কিন্তু স্পিচিছ বেলেগ বুজি পাইছানে সব বুজি পাইছো মই যদি কওঁ গৰু
ছাগলী, গৰু, ছাগলী, মহ, হৰিণ, এইবিলাকতো এনিমেলছে হয়, কিন্তু প্ৰত্যেকটো বেলেগ বেলেগ স্পেচিছ। গৰু এটা বেলেগ স্পেচিছ, ছাগলী এটা বেলেগ স্পেচিছ, মহ এটা বেলেগ স্পেচিছ, হৰিণ এটা বেলেগ স্পেচিছ। আৰু এই গ্ৰুপটোৰ আণ্ডাৰত এহেঁতে এটাৰ লগত আনটো ইণ্টাৰব্ৰিট কৰিব পাৰিব জানো? নোৱাৰে। ইণ্টাৰব্ৰিট মানে ক্ৰছ কৰিব পাৰিব জানো এটা এটাক? যদি ক্ৰছ কৰিব নোৱাৰে, আৰু যদিও ক্ৰছ হৈও যায়, ক্ৰছ কৰাৰ পিছত যদি এটা ফাৰ্টাইল অফস্প্ৰিং নবনে, মানে ক্ৰছ কৰাৰ পিছত যোনটো বাচ্চা বনিব, সিও আকৌ নিজৰ বাচ্চা বনাব পাৰিব জানো? সো যদি বাচ্চা বনাব নোৱাৰে, ক্ৰছ কৰাৰ পিছত এটা বাচ্চা যদি বনে, মই কি কৈছো, স্পেচিছ মানে কি? ধ্যান দিয়া, ফোকাছ। স্পেচিছ মানে হ'ল এনেকুৱা কিছুমান অৰ্গেনিজম, যোনবিলাক অৰ্গেনিজমে যদি একেলগে ক্ৰছ কৰে আৰু এই ক্ৰছ কৰাৰ পিছত যোনটো বাচ্চা বনে, প্ৰথমতেতো ক্ৰছ কৰিব পাৰিব লাগিব, ইণ্টাৰব্ৰিড এমং দেমছেলফ হ'ব পাৰিব লাগিব। ক্ৰছ কৰিব পাৰিছেনে? পাৰিছে, ফাৰ্ষ্ট কণ্ডিশ্যন ঠিক আছে। কিন্তু ক্ৰছ কৰাৰ পিছত যোনটো বাচ্চা বনিব, সেই বাচ্চাটোৱেও ফাৰ্টাইল হ'ব লাগিব, সেই বাচ্চাটোৱেও মানে নেক্সট জেনেৰেশ্যনৰ বাচ্চা দিব পাৰিব, ফাৰ্টাইল হ'ব লাগিব। সো যদি ফাৰ্টাইল অফস্প্ৰিং বনাব পাৰে, প্ৰথমতেতো ইণ্টাৰব্ৰিড কৰিব পাৰে, তেতিয়া এটা স্পেচিছ হ'ব। আৰু ইণ্টাৰব্ৰিড কৰাৰ পিছত যদি সেই অৰ্গেনিজমটোৱে যোনটো অফস্প্ৰিং বনিলে, সেই অফস্প্ৰিংটোৱে ফাৰ্ডাৰ ক্ৰছ কৰি পেলাই ফাৰ্টাইল অফস্প্ৰিং বনাব পাৰে, তেতিয়া সেইটো এটা স্পেচিছৰ আণ্ডাৰত পৰে। অ'কে, মই তোমালোকক যদি এক্সাম্পল দিওঁ তেতিয়া ভালকৈ বুজি পাবা। ফৰ এক্সাম্পল আমাৰ হিউমেন, তুমি, মই, তোমালোকৰ মা, দেউতা, ককা, আইতা। তো ককা দেউতা এটা স্পেচিছৰ নাম। এই আমাৰ হিউমেন, আমি যদি কওঁ হিউমেন এইটো এটা মেল, আমি মেলৰ চিম্বলটো এনেকৈ দিওঁ, হয়নে? এইটো হিউমেন মেল, হিউমেন এইটো মেল, য়েছ। আমি যদি ক্ৰছ কৰোঁ হিউমেন ফিমেলৰ লগত, এইটো ফিমেলৰ ক্ৰছ চিনটো এনেকুৱা, হিউমেন ফিমেলৰ লগত, তেতিয়া ইয়াৰ পৰা যোনটো বাচ্চা বনিব, অফস্প্ৰিংটো হ'ব, অফস্প্ৰিংটো ফাৰ্টাইল হ'বনে? হ'ব ছাৰ। যদি কিবা বেমাৰ নাই, কেতিয়াবা কিছুমানৰ বেমাৰ থাকে, ইম্পৰ্টেণ্ট হয়, কিছুমানে বাচ্চা পেদা কৰিব নোৱাৰে, সেইটো এটা বেমাৰ, সেইটো বেলেগ কথা। সো মেক্সিমাম কণ্ডিশ্যনত ফাৰ্টাইল বনায়, ফাৰ্টাইল অফস্প্ৰিং এটা জন্ম দিয়ে। সো দিছ ইজ, হোৱাট ইজ দিছ? এইটো এটা স্পেচিছৰ আণ্ডাৰ পৰিম। তো হিউমেন ইজ এ স্পেচিছ, কাৰণ ইয়াৰ মতা মাইকীয়ে যেতিয়া ক্ৰছ কৰে, ইণ্টাৰব্ৰিড কৰে, তেতিয়া এটা ফাৰ্টাইল অফস্প্ৰিং জন্ম দিব পাৰে। এক্সাম্পল এটা লোৱা, আমাৰ মেল ডংকি, যেতিয়া ক্ৰছ কৰে ফিমেল হৰ্চৰ লগত, মেল ডংকিটো বেলেগ স্পেচিছ, গাধ, আৰু ঘোঁৰা, মাইকী ঘোঁৰা, মতা গাধ আৰু মাইকী ঘোঁৰাই যেতিয়া ক্ৰছ কৰে, তেতিয়া এটা বস্তু বনে, নামটো হ'ল মিউল, খচ্চৰ। সো মিউল যোনটো হয়, সেইটো ফাৰ্টাইল নে ইনফাৰ্টাইল? ইনফাৰ্টাইল, কাৰণ ই আমাৰ আৰ্নেষ্ট মেয়েৰে দিয়া বায়'লজিকেল স্পেচিছ কনচেপ্টটো মানা নাই, হয় নহয়? মানা নাই, কাৰণ এইটো বেলেগ স্পেচিছৰ মাজত তেওঁলোকে ক্ৰছ কৰিব বিচাৰি আছে। ক্ৰছ কৰিব পাৰিলে ঠিক আছে, যিহেতু চাইজ চিমিলাৰ, দেখিবলৈকো অলপ একে, সিহঁতে ইমান প্যাৰ মে আন্ধা হৈ গ'ল যে সিহঁতে বেলেগ স্পেচিছৰ লগত দুইটা মিলি পেলাই ক্ৰছ কৰিলে, ডংকি আৰু হৰ্চে মিলি পেলাই ক্ৰছ কৰিলে। কিন্তু যিহেতু এহেঁত বেলেগ স্পেচিছৰ আণ্ডাৰত পৰে, এহেঁতৰ যোনটো অফস্প্ৰিং, এহেঁতৰ যোনটো বাচ্চা, সেইটো ইনফাৰ্টাইল হ'ব। বুজি পালা? সো ইয়াক আমি এটা স্পেচিছ মানিমনে? নেমানো। ডংকিও এটা বেলেগ স্পেচিছ, হৰ্চো এটা সেইকাৰণে বেলেগ স্পেচিছ। চিমিলাৰলি আমি যদি আকৌ এইটো উল্টা কৰোঁ, যে আমাৰ এটা মেল হৰ্চ আছে আৰু আমি কি কৰিছোঁ, ফিমেল ডংকিৰ লগত ক্ৰছ কৰোঁ, এইটোও এটা বেলেগ ঘটনা হৈ গ'ল। সো ইয়াৰ পৰা কি বনিব? হিন্নী বনিব, হিন্নীটোও এটা ইনফাৰ্টাইলেই হ'ব, গম পাইছানে? সো তোমালোকে কনচেপ্টবিলাক বুজি পাইছা? যেতিয়া বেলেগ স্পেচিছে যেতিয়া ক্ৰছ কৰে, যদিও কেতিয়াবা ক্ৰছটো ছাকচেছফুল হয়, কিন্তু সেই ক্ৰছৰ পৰা ওলোৱা বাচ্চাটোৱে কেতিয়াও ফাৰ্টাইল নহয়।
এইটো বস্তুৱে আমি হেৰিয়তো পাইছোঁ, প্লান্টছতো পাইছোঁ। প্লান্টছত তোমালোকে শিকিবা যেতিয়া আমি ছেকেণ্ড ইয়াৰ পঢ়িম ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লান্টছ। প্লান্টতো যদি ফৰ এক্সাম্পল এডাল আম গছ আছে, আম গছৰ ওপৰত পৰাগ ৰেণু যদি কঁঠালৰ পৰি যায়, কঁঠালৰ ফুলৰ পৰা আহি পেলাই যদি পৰাগ ৰেণুটো আম গছত পৰে, কিন্তু এহেঁত দুটাৰ মাজত ক্ৰছ নহয়, হয়নে? তো সেইকাৰণে কঁঠাল আৰু আম আমি বেলেগ বেলেগ স্পিচিছতে থৈছোঁ, বুজি পাইছেনে? কিন্তু যদি হ'ব পাৰিলেন, যদি ক্ৰছ কৰিব পাৰিলেন আৰু ক্ৰছ কৰাৰ পিছত যোনটো আমাৰ অফস্প্ৰিং বনিলেন, বাচ্চা বনিলেন, সি আকৌ নতুন নতুন বাচ্চা পেদা কৰিব পাৰিলে হয়, তেতিয়া আমি কিন্তু একেটা স্পিচিছৰ আণ্ডাৰতে থলোহেঁতেন, বুজি পাইছা? চ' সেইটো কথা। So this was all about the biological species concept. Very important concept eto. Okay. Next ami classot living organism opa ami study korim, start korim. What is living concept to ami discuss korim. Okay. So aji class to basically eta foundation banabole try korilu, kisuman important concept tumalogok dibole try korilu, aru ejon scientist or kotha pohilu, Ernest Mayr kotha. Okay. Jodi moi gutei class to tumalogok সামাৰাইজ কৰি দিওঁ, আমি কি পঢ়িলোঁ লিভিং ৱৰ্ল্ডত প্ৰথমতে লিভিং অৰ্গেনিজমৰ বিষয়ে জানিলোঁ, হয়নে? লিভিং অৰ্গেনিজমত আমি বহুতো বায়'ডাইভাৰ্চিটি দেখা পাওঁ, লিভিং ৱৰ্ল্ডত বহুতো বায়'ডাইভাৰ্চিটি দেখা পাওঁ, আৰু সেই ডাইভাৰ্চিটি ষ্টাডি কৰিবলৈ আমি দুটা টপিক বা দুটা ছাবজেক্ট আমি ষ্টাডি কৰোঁ বুলি ক'লোঁ, টেক্সনমি আৰু ছিষ্টেমেটিক্স, হয়নে? সেইটোৰ বিষয়ে আমি এই চেপ্টাৰটোতে ডিটেইলছত পঢ়িবই লাগিব। চ' আজি ক্লাছত আমি ইমান ডেপথত যোৱা নাই। তাৰপিছত আমি গম পালোঁ যে একচুৱেলি আমি যদি কথা পাতোঁ আৰ্লি মেনে ইমান বস্তু নাজানিছিলে, ইমান কমপ্লেক্স বস্তু, ইমান এডভান্স হোৱা নাছিলে তেওঁলোকৰ ব্ৰেইনবিলাক, আৰু সেইকাৰণে লিভিং অৰ্গেনিজমক তেওঁলোকে চিম্পলি লিভিং আৰু নন লিভিঙত তেওঁলোকে ক্লাছিফাই কৰিছিলে, হয়নে? আৰু লিভিং আৰু নন লিভিঙৰ ক্লাছিফিকেশ্যন কৰাৰ পিছতো আমি দেখিলোঁ যে এটা আমি বায়'লজিটো ষ্টাডি কৰিব পৰা দুটা আমাৰ ভিউ পইণ্ট হ'ব পাৰে, এটা এন্থ্ৰপজেনিক, এটা বায়'টিক। এন্থ্ৰপজেনিকটো ইমান ভাল নহয় কাৰণ হিউমেন চেণ্ট্ৰিক, সেইটো বায়'টিকটো বহুত ভাল কাৰণ সেইটো এটা বায়'লজিকেল কনচেপ্ট। আমাৰ যিমানবিলাক অৰ্গেনিজম আছে সিহঁতক সমান ৱেটেজ দি পেলাই আমি বস্তুবিলাক ষ্টাডি কৰোঁ, তেতিয়া আমাৰ কি হয়, আমাৰ নলেজখিনি বাঢ়ে, আমি এক্সপ্ল'ৰ কৰিব বেছি পাৰোঁ, আৰু বহুতো আমাৰ সুবিধা হয়, সেইটো এডভান্টেজ বহুত আছে, হয়নে? তো সেইটো কাৰণে ভাল। প্লাছ এটা নতুন কনচেপ্ট শিকিলোঁ চিমিলাৰিটিৰ ভিতৰত দুটা কনচেপ্ট আমি পঢ়িলোঁ, এটা ভাৰ্টিকেল চিমিলাৰিটি, এটা হৰাইজেণ্টেল চিমিলাৰিটি। ভাৰ্টিকেল মানে যেতিয়া আমি মাক বাপেকৰ লগত বাচ্চাবিলাক কম্পেয়াৰ কৰি পেলাই বস্তুবিলাক ষ্টাডি কৰি যাওঁ, সেইটো হ'ল ভাৰ্টিকেল চিমিলাৰিটি, মানে পেৰেণ্টছ আৰু অফস্প্ৰিঙৰ লগত যেতিয়া আমি ষ্টাডি কৰোঁ। যদি আমি চিবলিংছৰ লগত ষ্টাডি কৰোঁ, চিবলিংছ মানে ভাই ভনীৰ জেনেৰেশ্যনটো, এটা জেনেৰেশ্যনতে আমি যদি ষ্টাডি কৰি থাকোঁ যে ভাই ভনীবিলাক কেনেকুৱা, কাজিনছবিলাক কেনেকুৱা, হেন তেন কোনটো ফেমিলিৰ লগত কোনটো কিমান মিল, সেইটো আমি ষ্টাডি কৰোঁ। চ' এটা হৰাইজেণ্টেল ষ্টাডি, সেইটো হৰাইজেণ্টেল চিমিলাৰিটি আণ্ডাৰত পঢ়োঁ। আৰু হৰাইজেণ্টেল আৰু ভাৰ্টিকেল চিমিলাৰিটি পঢ়ি আমি এইটো গম পাওঁ যে আজিলৈকে যিমানবিলাক অৰ্গেনিজম আছে এই পৃথিৱীত, সেই পৃথিৱীত যিমানবিলাক অৰ্গেনিজম আছে, চববিলাক অৰ্গেনিজম এটা লগত আনটো বহুতো মিল আছে, আৰু মিলটো কিহৰ কাৰণে আহে? বিকজ অফ দ্য DNA, বিকজ অফ দ্য নিউক্লিক এচিড। আৰু এই নিউক্লিক এচিডৰ ষ্টাডি কৰি পেলাই আমি গম পাওঁ যে কোনটো অৰ্গেনিজম, কোনটো স্পিচিছ কাৰ লগত কিমান মিল বা কিমান ডিফাৰেণ্ট। চ' তেনেকৈ আমি এটা ইভলিউশ্যনেৰী এটা ষ্টাডি, এটা মেপো আমি ক্ৰিয়েট কৰিব পাৰোঁ, হয়নে? সেইটো ইভলিউশ্যনেৰী ট্ৰী বুলি কয়। আমি পিছত ইক'লজিত আমি ডিটেইলছত পঢ়িম এইটো, হয়নে? তাৰপিছত আমি চাইণ্টিষ্টৰ কথা পঢ়িলোঁ, আৰ্নেষ্ট মেয়াৰৰ কথা পঢ়িলোঁ। আৰ্নেষ্ট মেয়াৰে এটা ইম্পৰ্টেণ্ট কনচেপ্ট দিছিলে, বায়'লজিকেল স্পিচিছ কনচেপ্ট, য'ত নেকি আমি গম পাওঁ যে এটা স্পিচিছ হ'বলৈ হ'লে তাৰ মেম্বাৰ্ছবিলাকে নিজৰ ভিতৰতে ইণ্টাৰব্ৰিট কৰিব পাৰিব লাগিব, আৰু এই ইণ্টাৰব্ৰিট কৰাৰ পিছত যোনটো আমাৰ অফস্প্ৰিং বনে, যোনটো বাচ্চা বনে, সেই বাচ্চাটোৱেও নিজৰ নিচিনা বাচ্চা বনাব পৰা কেপাচিটি থাকিব লাগিব, তেতিয়াহে আমি সেই মেম্বাৰ্ছৰ যিমানবিলাক অৰ্গেনিজম আছে সিহঁতক আমি স্পিচিছৰ আণ্ডাৰত কনচিডাৰ কৰোঁ। আৰু কাক কনচিডাৰ নকৰোঁ? যদি সেই মেম্বাৰ্ছবিলাকে ক্ৰছ কৰাৰ পিছত ফাৰ্টাইল অফস্প্ৰিং দিব নোৱাৰে, যেনেকৈ আমি ডংকি আৰু হৰ্চৰ ভিতৰত দেখিলোঁ। হৰ্চৰ মাজত আমাৰ ক্ৰছ হোৱা মিউল আৰু হিন্দিৰ কথা এক্সাম্পল হিচাপে পঢ়িলোঁ। অ'কে, চ' দিছ ৱাজ অল এবাউট দ্য টুডেজ ক্লাছ। আই হোপ প্ৰথম ক্লাছটো তোমালোকৰ ভাল লাগিলে, দীঘল হৈছে, বাট বহুতো কনচেপ্ট তোমালোকৰ দিমাগত সোমাবলৈ পাৰিলোঁ মই। We will meet in the next class with a new video. Bye bye.